এগুলো তো আসছিল আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ এটা আঁচনি উলিয়াইছিলে যিবোৰ ৰাজ্যিক পৰিবহণৰ অচল বাছবিলাক আছে তাৰ বিকল্প ব্যৱসায় কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে বুলি মই গম পালোঁ আৰু গম পোৱাৰ পিছত অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক মহোদয় চিন্ময় ফুকন ডাঙৰীয়া বোকাখাতত লগ পাওঁ আৰু তেখেতক সোধাৰ পিছত তেখেতে মোক এইটো বন্দোবস্ত কৰি দিয়ে। অসমত প্ৰথম আছে আপোনাৰ গুৱাহাটী ISBTত, এখনত আছে ৰেষ্টুৰেণ্ট, এখনত আছে চেলুন আৰু ফাৰ্মেচী, এখনত গ্ৰ'চাৰী দোকান আৰু তৃতীয়খন আছে আপোনাৰ হেৰি কি কয় এইটো মাৰ্ঘেৰিটা আৰু চতুৰ্থ নম্বৰ মানে বোকাখাত। হয়, আজি মই আৰম্ভণি কৰিছোঁ আৰু গোলাঘাট বিশ্বনাথ চাৰিআলি ডিফুত কথা বতৰা চলি আছে। আজি বোকাখাতৰ বন্দনা চিটছৰ নতুন সংযোজন ৰাইনো ফুড এক্সপ্ৰেছ আমাৰ বৰ্তমানৰ মেনেজিং ডাইৰেক্টৰ চিন্ময় প্ৰকাশ ফুকন ছাৰৰ প্ৰয়াস যে আমাৰ যিখিনি কৰি থকা ৰাইনো বাছ আছিলে যান বাছ আছিলে সেইখিনিক আমি নতুনকৈ বেলেগ ধৰণে ব্যৱহাৰ কৰি অসম ৰাজ্যিক পৰিবহণ নিগমলৈ আয় উপাৰ্জন কৰা আৰু লগতে আনএমপ্লয়ড জেনেৰেশ্যনক কিবা আমাৰ ব্যৱসায়ৰ সুযোগ কৰি দিয়া নতুন প্ৰয়াস এটা তেখেতৰ এই প্ৰয়াসত আজি পঞ্চমখন বাছ আমাৰ এই বোকাখাতৰ যোৰহাট সংমণ্ডলৰ অধীনত বোকাখাত ষ্টেচনত আমাৰ আজি শুভাৰম্ভ হৈছে। এইটো এটা বৰ ধুনীয়া প্ৰয়াস আমাৰ চিন্ময় প্ৰকাশ ফুকন ছাৰৰ। এই প্ৰয়াসত আজি পঞ্চমখন যি অপেনিং হ'ল তেখেতে আমাৰ বন্দনা চিটছৰ স্বত্বাধিকাৰীয়ে বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে। অসমৰ ভিতৰতে অন্যতম আজি এই বাছখন মই দেখা পাইছোঁ। তেখেতে ভিতৰত বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু তেখেতৰ যি ব্যৱসায়ৰ যি আৰম্ভণি আজি নতুন আৰম্ভণি তেখেতৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ। ভৱিষ্যতে সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে আমন্ত্ৰণ কৰিছোঁ তেখেতৰ নতুন হোটেল ৰাইনো এক্সপ্ৰেছলৈ আহক, ধুনীয়াকৈ উপভোগ কৰক, খাদ্য সম্ভাৰ তেখেতলোকে লওক। সামাজিক পৰিবহণে কেনেধৰণে উপাৰ্জন হ'ব? ইয়াৰ পৰা আমি লিজ ৰেণ্ট পাম আমাৰ প্ৰত্যেক মাহে স্কোৱাৰ ফিট 18 ৰুপিজকৈ আমাৰ ধৰা আছে আৰু এক্সক্লুডিং GST সেই হিচাপত আমি প্ৰত্যেক মাহে তেওঁলোকৰ পৰা লিজ ৰেণ্ট পাম। এৰাউণ্ড 10,000 পৰা 12,000 ভিতৰত আমাৰ লিজ ৰেণ্ট হ'ব ইনক্লুডিং GST। আমাৰ তাৰ পৰা আমাৰ যথেষ্টখিনি আয় উপাৰ্জন হ'ব। বাছখন দিছে আৰু দিয়াৰ পৰিকল্পনা আছে? বৰ্তমান আমাৰ এই বাছৰ সংখ্যা কমি গৈছে। আমাৰ যিখিনি স্ক্ৰেপত গৈছে ইয়াত যিখিনি আমাৰ অলপ ব্যৱসায়ৰ উপযোগী হৈ আছিলে সেইখিনি আমি অলৰেডি দিয়া হৈ গ'ল আৰু তেনেকৈ এপ্লাইও কৰা নাছিলে। কিন্তু এতিয়া আমাৰ যোৰহাট সংমণ্ডলৰ কিন্তু এনেকুৱা বাছ আৰু নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।